এগৰাকী বৃদ্ধাৰ চকুলো বেমাৰ বুলি কোনো নাই আৰু মানুহ মই বহুত চাইছো লখিমপুৰত এসাঁজ ভাতৰ বাবে হাহাকাৰ এটা পৰিয়ালৰ মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হ'বনে পৰিয়ালটোক পুত্ৰৰ চিকিৎসাৰ বাবে মাতৃৰ হিয়া ভঙা কান্দোন মই যে দেখিবলৈ পাইছো মাত মাতিবলৈ পাইছো মই বহুত আনন্দ পাইছো চিকিৎসাৰ বাবে ৰাইজলৈ হাতযোৰ মাতৃৰ মানুহে মানুহৰ বাবে নামৰ এনজিঅ'য়ে দেখুৱালে মানৱতা বহুত আনন্দ পাইছো মই এনেকা মাতোটাও মানুহ নাই মোক মিস্ত্ৰী কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী উপেন শইকীয়া এতিয়া এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বিচনাতে দিন পাৰ কৰিছে একমাত্ৰ ঘৰখনৰ উপাৰ্জনকাৰী উপেন শইকীয়াই এই জটিল ৰোগত আক্ৰান্ত হোৱাৰ পাছতে পৰিয়ালটোৰ মাজত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে এফালে দৰিদ্ৰতাই কোঙা কৰিছে আনফালে পুত্ৰৰ চিকিৎসাৰ বাবে এতিয়া হাহাকাৰ কৰিব লগা হৈছে এগৰাকী দুৰ্ভগীয়া মাতৃয়ে কোনোমতে আনৰ ঘৰত হাজিৰা কৰি জীৱন নিৰ্বাহ কৰি অহা এই পৰিয়ালটোৱে এতিয়া দিনতে আন্ধাৰ দেখাৰ দৰে হৈছে কিয়নো পুত্ৰই আক্ৰান্ত হৈছে কৰ্কট ৰোগত এই ৰোগৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে অৰ্থৰ এই অৰ্থৰ যোগান কৰিব নোৱাৰাত বিপাঙত পৰিছে পৰিয়ালটো এফালে এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হৈছে লখিমপুৰৰ এইটো দৰিদ্ৰ পৰিয়ালে আনফালে খুজি মাগি অনা ভাতকেইটাৰ বাবেও যেন খাবলৈ আহৰি নোহোৱা হৈছে পুত্ৰৰ চিন্তাত এফালে পুত্ৰৰ অনুৰোধ মাতৃলৈ মা মোক বচোৱা মা মোক কিবা এটা কৰা পুত্ৰৰ সেই মাতষাৰ শুনাৰ পাছতে মাতৃয়ে এতিয়া ভাঙি পৰিছে কান্দি কান্দি এনেদৰে সংবাদ মাধ্যমৰ আগত হাতযোৰ কৰি ৰাইজক অনুৰোধ কৰিছে পুত্ৰৰ চিকিৎসাৰ বাবে কিছু আৰ্থিকভাৱে সহায় কৰক কেৱল ৰাইজকে নহয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিধায়ক মানৱ ডেকাকো সহায় কৰিবলৈ আহ্বান জনাইছে এগৰাকী মাতৃৰ হিয়া ভঙাৰ কান্দোন দেখাৰ পাছতে সহায় কৰিবৰ বাবে অৱশ্যে আগবাঢ়ি আহিল মানুহে মানুহৰ বাবে নামৰ এটা এনজিঅ'য়ে এই এনজিঅ'টোৱে সমাজৰ বহু এনে পৰিয়ালক দীৰ্ঘদিনে সহায় কৰি আহিছে মানুহে মানুহৰ বাবে এই এনজিঅ'টোৱে এই দুৰ্ভগীয়া পৰিয়ালটোক পুহমহীয়া ঠাণ্ডাৰ পৰা ৰক্ষা পাবৰ বাবে গৰম কাপোৰ দিয়াৰ লগতে চাউল দালিকে ধৰি বহু সামগ্ৰী যোগান ধৰে পৰিয়ালটোক কিছু আৰ্থিকভাৱে সহায় কৰাৰ যদিহে আপোনাৰো ইচ্ছা আছে এই পৰিয়ালটোক তেন্তে একাউণ্ট নম্বৰ 501014867060 IFC HDFC 002676 লগতে পোনপটীয়াকৈ যদিহে এই পৰিয়ালটোৰ সৈতে আপুনি যোগাযোগ কৰিব বিচাৰে তেন্তে মোবাইল নম্বৰ হৈছে 9094392284 নিউজত গম পাইছিলোঁ লখিমপুৰ টুডে নিউজত আপোনালোকৰ কথাখিনি গম পাইছিলোঁ আৰু আইতাগৰাকীয়ে অতি নিঃসহায়ভাৱে কথাখিনি কৈছিলে যে আমাৰ খাবলৈও উপায় নাই আমাৰ হাজিৰা কৰিবলৈ ওলাই যাওঁ এতিয়া ল'ৰাটোক এৰি যাব নোৱাৰোঁ হাজিৰাও কৰিব নোৱাৰোঁ মানে কথাখিনি শুনি আমি এনজিঅ'ৰ আমাৰ সভাপতি ডাঙৰীয়াই সেইটোৱে সিদ্ধান্ত ল'লে আমি একো কৰিব নোৱাৰোঁ যদিও অকণমান কিবা এটা আমি সহায় তেখেতলোকক দিব পাৰোঁ এসাঁজ খাবলৈ দিব পৰাকৈ আমি অকণমান সাহাৰ্য আমাৰ নিজৰ এনজিঅ'ৰ পৰাই আনি পেলাই আমি তেওঁলোকক সহায় কৰিম বুলি ভাবিলোঁ আৰু সেয়েহে আমি বহুত দূৰৰ পৰাই অসমৰ বিভিন্ন ঠাইত আমাৰ এনজিঅ'ৰ মানুহ আছে গতিকে লখিমপুৰতো আছে গতিকে লখিমপুৰত আপুনি নহয় জানো লখিমপুৰত আছে চবতে আছে যি ঠাইত আমি সহায় কৰিবলৈ যাওঁ সেই ঠাইৰে এজন চিনাকি মানুহৰ লগত আমি লগ হৈ তেনেকৈ সহায় কৰি আহিছোঁ খুব বেছি নহয় আমি যিটো পাৰিছোঁ আৰু সেইখনকে সহায় আগবঢ়াইছোঁ আৰু আমাৰ দৰে হয়তো আপোনালোকক সকলোৱে যদি অকণ অকণ সহায় কৰি আহে
আপোনালোকে নিশ্চয় চিকিৎসাও কৰিব পাৰিব, কিন্তু এইটো মিডিয়া থ্ৰু দি আপোনালোকে অকণমান সাহাৰ্য উঠাব লাগিব। তেতিয়া তেওঁলোকৰ একাউণ্টত তেতিয়া এটকাকেও হওক, যদি চবেই এটকাকেও দিয়ে বা 10 টকাকেও দিয়ে, অকণমান আপোনালোকে সাহাৰ্য পুঁজি এটা তেনেকৈ পাব। কিন্তু আপোনালোকে এতিয়া বি বৰুৱাটো মানে সহায় কৰে, বিনা ট্ৰিটমেণ্ট হয়, ফ্ৰী ট্ৰিটমেণ্ট, আপোনালোকে তাতো দেখুৱাব পাৰে। হয়, আৰু এই নিসহায় কথাখিনি কৈছিলে আইতাগৰাকীয়ে, অতি দুখেৰে ক'লে। গতিকে সেয়েহে আমি মনতে মানে সেই দুখটো দেখি আমি ওলাই আহিলোঁ, অকণমান কিবা সাহাৰ্য এটা আপোনালোকক দিম বুলি আহিলোঁ। সেয়াই আৰু বিশেষ আমি ক'বলৈ নাযাওঁ। আমাৰ ফালৰ পৰা এনেকেই অকণ আমি দুখীয়াসকলক সহায় কৰি আহোঁ, নিসহায়সকলক। আমাৰ মানুহে মানুহৰ বাবে লোহিত দাৰ নেতৃত্বত যিটো NGO গঠন হৈছিলে, তেখেতলোকে এইটোৱেই নহয়, লখিমপুৰত যোৱাবাৰো আমাৰ ভোকমন শিলিখাগুৰিত যিটো বানপানী হৈছিলে, তেখেতলোকে আহি ইয়াত গাঁৱৰ মানুহক যথেষ্টখিনি সহায় সহযোগ আগবঢ়াইছিলে। আৰু এই কথাষাৰ তেখেতলোকে মিডিয়াত পাই পেলাই মোলৈ লোহিত ককাইদেৱে ফোন কৰিছিলে যে লখিমপুৰৰ কোনোবা ছ'চিয়েল মিডিয়াত পাই পেলাই লখিমপুৰৰ কোনোবা জেগাত মানে এনেকৈ তেখেতলোকেতো পাই পেলাই কৈছে যে কোন জেগাত কি কথা, মোক গোটেইখিনি বিৱৰণটো ল'বলৈ দিলে। মই ইতিমধ্যে তেখেতলোকৰ কথা মতে লখিমপুৰৰ কথাখিনি তেখেতলোকক বিৱৰণটো দিলোঁ যে আমুক হোলাল গাঁৱৰ নিবাসী আমুক তেনেকৈ কৰি পেলাই গোটেইখিনি কথা কোৱা হ'ল। ইতিমধ্যে তেখেতলোকে আজি আহি ৰাতিপুৱা 6 বজাত তেখেতলোকে ওলাই আহি ডিব্ৰুগড়, মৰাণ, দুলীয়াজান গোটেইখিনিৰ পৰা মানুহ আহি পেলাই আমাৰ ইয়াত আজি উপস্থিত হ'লহি। তেখেতলোকক আমি অশেষ ধন্যবাদ জনাইছোঁ যে লখিমপুৰ নিচিনা এখন বানপানী গৰাকা জেগাত তেখেতলোকে এই কথাটো গম পায়, মানুহৰ বাবে যিমান পাৰে ক্ষুদ্ৰ যিমানখিনি মানে তেখেতলোকৰ সামৰ্থ্য হৈছে, তেখেতলোকে আজি ইয়াত অকণমান সহায় সহযোগ আগবঢ়াবলৈ আহিছে। তেখেতলোকলৈ মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনতো যেন মানে তেখেতলোকে আৰু কাম কৰি যাওক, মই এই ধন্যবাদ সামৰণি মাৰিলোঁ। মানুহে মানুহৰ বাবে আহিছে সহায় কৰিবলৈ। কেনেকুৱা লাগিছে আপোনাৰ অনুভৱটো? ভাল লাগিছে। হয়, মই যে দেখিবলৈ পাইছোঁ, মাত মাতিবলৈ পাইছোঁ, মই বহুত আনন্দ পাইছোঁ, মই এনেকৈ মাতোঁতাও মানুহ নাই মোক। বেমাৰ বুলি কোনো নাই হ'ল মানুহ। মই বহুত চাইছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, ফাৰ্ষ্ট নিউজ আছাম।